তেজপুৰ আৰক্ষীৰ বৃহৎ সফলতা নিজৰ নাতিনীক বিক্ৰী কৰা কুখ্যাত অপৰাধী বাবলু আলীক আটক কৰিবলৈ সক্ষম হয় তেজপুৰ মহাভৈৰৱ আৰক্ষী বাংগালুৰুলৈ পলায়নৰ চেষ্টা চলাওঁতেই গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অনুসন্ধান চলাই তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীৰ শৰৎ চন্দ্ৰ দাসৰ নেতৃত্বত যোৱা এটা দলে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় লম্পট বাবু আলী উৰফে ৰাজু নিজ কন্যাৰ 7 বছৰীয়া কন্যা শিশুক বিক্ৰী কৰাৰ অভিযোগত বাবলু আলীৰ পত্নী বেবিনা বেগমক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে উল্লেখ্য যে বাবলু আলীৰ নিজৰ কন্যাই তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বাবলু আলী বিক্ৰী কৰা নাই মই থবলৈ দিছোঁ গহপুৰ হলংগী পইচা লোৱা নাই থবলৈ দিছোঁ মই গাড়ী চলাই খাম একো অত্যাচাৰ নকওঁ 7 বছৰ মোৰ ঘৰৰ কিনাৰত পুখুৰী আছে মই নাথাকিম ছোৱালীজনী যায়গৈ স্কুল মাক থাকে মাকে যদি নানীয়েকজনী নানীয়েক ধৰক নানীকে যদি নাচায় যদি পঢ়ি মেলি যোৱাৰ পিছত কাইলৈ কৰিব মাক দিছে পইচা নাই লোৱা পইচা মোৰ গুৱাহাটী হেৰি থৈলে এয়াৰপৰ্ট গাড়ী চলাব গৈ আছোঁ বেংগলোৰ নাতিনে এনেকৈ থৈ মানে মই নাজানো গোটেই কাহিনী